Hello student, আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰ এটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সাম লৈকে হোৱাৰ খুব সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিওটি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষ কৰি চাই যাবা আজিৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা আমি এনসাৰটো এনেকৈ লিখিম সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্ম সমাজৰ দৰে আৰ্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰি দেৱ দেৱীৰ উপাসনা আৰু মূৰ্তি পূজাৰ অখৰতা জনগণৰ মাজত প্ৰচাৰ কৰিছিল হিন্দু সমাজৰ বাল্য বিবাহ জাতিভেদ বহু বিবাহক সামাজিক বেদী বুলি প্ৰচাৰ কৰিছিল বিধৱা বিবাহ স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগবাগ লৈছিল স্বামী দয়ানন্দৰ মতে বেদত যি ধৰ্ম আছে সেই ধৰ্ম বেদলৈ উভতি যোৱা এই বাণী তেওঁ প্ৰচাৰ কৰিছিল আৰ্য সমাজে ধৰ্মান্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ইয়াক শুদ্ধি বুলি জনা যায় হিন্দু ধৰ্মৰ আগতে অহিন্দু লোকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনো নিয়ম নাছিল স্বামী দয়ানন্দই প্ৰথম ধৰ্মান্তকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্মৰ প্ৰতি গ্ৰহণত অনুমতি দিছিল ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্ৰণী ভূমিকা লৈছিল এই ভিডিওটো পাৰা মানে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা